প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল জেজে মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.4ৰ 5 নম্বৰ প্ৰশ্নটোৰ পৰা 5 নম্বৰটো আছে আমাৰ তলৰ জটিল সংখ্যা কেইটাৰ ক্ষেত্ৰত এম্প্লিটিউড অফ z1 by z2 ইকুৱেল টু এম্প্লিটিউড অফ z1 মাইনাছ এম্প্লিটিউড অফ z2 ধৰ্মটো সত্যাপন কৰা। এটা এক নম্বৰটো আছে আমাৰ √3 minus I by 1 minus √3i। এতিয়া এইটো আছে আমাৰ √3 minus I by 1 minus √3i। এইটো z1 এইটো z2। আমি প্ৰথমতে z1 by z2 কৰি লওঁ। আমি এইটো z1 ইকুৱেল টু ইয়াতে ওপৰত লিখি লৈছো let z1 ইকুৱেল টু √3 minus I and z2 ইকুৱেল টু 1 minus √3i। এইটো z1 by z2। এতিয়া তোমাৰ 1 minus √3i তলত আছে আৰু ওপৰত আছে √3 minus I। তলত আমি 1 plus √3i গ্ৰহণ কৰিলো আৰু ওপৰতো 1 plus √3i গ্ৰহণ কৰিম। এতিয়া এইটো তোমাৰ a minus b whole into a plus b হ'ল a square minus b square হ'ল √3 লগত 1 পূৰণ কৰিলে √3 হ'ব √3 into √3 মানে 3i হ'ব minus I into 1 মানে I minus a plus a minus I into √3 মানে √3i square। এইটো তোমাৰ √3 হৈ গ'ল 3i minus I তাৰমানে plus 2i আৰু I square মানে minus 1 minus a minus a plus √3 তলত তোমাৰ 1 square মানে 1 minus √3 square মানে 3 আৰু I square মানে minus 1 গতিকে minus a minus a plus হৈ যাব। 1 plus 3 মানে তোমাৰ 4 √3 plus √3 মানে 2 √3 plus 2i। এতিয়া ওপৰৰ পৰা যদি আমি 2 কমন লওঁ ওপৰত থাকিব √3 plus I আৰু সেই দুইটো এইটো 4 লগত তোমাৰ কটা যায় 2 হ'ব। এতিয়া z1 by z2 মানে আমি এইটো পালো অৰ্থাৎ এইটো আমি এনেকৈ লিখিব পাৰো √3 by 2 plus 1 by 2i। এইটো আমাৰ দুইটা পজিটিভ গতিকে এইটো আছে আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেন্টত প্ৰথম চুকত আছে z1 by z2। এতিয়া এম্প্লিটিউড ওলোৱাৰ কাৰণে আমি প্ৰথমতে tan আলফাটো লাগে। নাও tan alpha equal to modulus of y by modulus of x। y মানে তোমাৰ 1 by 2 আৰু ফাৰ্ষ্ট চুকত আছে যিহেতু মডুলাছটো আমাক নালাগে নেদিলেও কথা নাই আৰু এইটো তোমাৰ modulus of x মানে √3 by 2 দুই কটা গ'ল এইটো তোমাৰ থাকিল 1 by √3। এতিয়া তোমাৰ এইটো 1 by √3 পালো। এতিয়া tan কিমানত 1 by √3 হয় tan pi by 6 হয় মানে tan 30 ডিগ্ৰী। এতিয়া আলফা ইকুৱেল আমি পালো pi by 6। therefore আমাৰ এম্প্লিটিউড অফ z1 by z2 কিমান হ'ব ফাৰ্ষ্ট কোৱাড্ৰেন্টত যদি থাকে ফাৰ্ষ্ট কোৱাড্ৰেন্ট মানে ইয়াতে ধৰা আছে এইটো থিটা আৰু আলফা একে হ'ব এইটো তোমাৰ আলফা মানে pi by 6। এগেইন আমাৰ z1 ইকুৱেল টু আছিল √3 minus I এইটো পজিটিভ নেগেটিভ তাৰমানে ফৰ্থ কোৱাড্ৰেন্টত আছে ফৰ্থ চুকত। ইয়াত তোমাৰ tan আলফাটো কিমান হ'ব tan alpha equal to modulus of y by modulus of x। y মানে তোমাৰ -1 আৰু x মানে √3 এইটো তোমাৰ 1 by √3। tan কিমানৰ 1 by √3 হয় tan 30 মানে tan pi by 6। tan alpha equal to tan pi by 6 পালো আমি alpha equal to পালো pi by 6। therefore theta equal to amplitude of z1 আমি কিমান পালো ফৰ্থ কোৱাড্ৰেন্টত আছে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ এটোত আছে। ফাৰ্ষ্ট চুকত থাকিলে তোমাৰ আলফা হ'ব আৰু ফৰ্থ কোৱাড্ৰেন্টত থাকিলে মাইনাছ আলফা এটো তোমাৰ হ'ব মাইনাছ আলফা that means minus pi by 6 and আৰু তোমাৰ z2 equal to আছিলে 1 minus √3i এটো পজিটিভ নেগেটিভ তাৰমানে তোমাৰ ক'ত আছে এইটো ফৰ্থ কোৱাড্ৰেন্টত ফৰ্থ চুকত আছে। এতিয়া তোমাৰ tan আলফাটো উলিয়াও
tan alpha equal to modulus of y by modulus of x. Modulus of y মানে তোমাৰ -√3 আৰু x মানে 1. The modulus of -√3 মানে √3 আৰু 1 মানে 1 হ'ব। এতিয়া তোমাৰ tan alpha tan কিমানত √3 হয়? tan 60 ডিগ্ৰী। 60 মানে তোমাৰ tan pi by 3. So alpha equal to হ'ল তোমাৰ pi by 3. Therefore theta equal to amplitude of z2 equal to minus alpha হ'ব fourth quadrant. So এটো তোমাৰ minus pi by 3 হ'ল। এতিয়া amplitude of z1 minus amplitude of z2 to চাও। এতিয়া আমাৰ amplitude of z1 minus amplitude of z2 to কিমান আছে চাও। amplitude of z1 আছিল আমাৰ minus pi by 6, amplitude of z2 মানে minus pi by 3 আছিল। এটো তোমাৰ minus pi by 6 হ'ল, minus 7 আছে plus pi by 3। 6 আৰু 3 লখাব তোমাৰ কিমান হ'ব? 6 হ'ব। 6 ৰে 6 একবাৰ 1 into pi মানে pi, 3 ৰে 6 দুইবাৰ 2 into pi মানে 2 pi, minus plus pi 2 pi মানে তোমাৰ pi by 6। এটো pi by 6 তো আছিল আমাৰ amplitude of z1 by z2 সমান। Therefore আমি কিমান পালো? Amplitude of z1 by z2 equal to amplitude of z1 minus amplitude of z2. এটো এক নম্বৰটো হ'ল। এটা দুই নম্বৰটো চাও। দুই নম্বৰটো আছে 1 minus I by 1 plus I. z2 equal to ললো 1 plus I. So z1 by z2 তোমাৰ কিমান হ'ব? 1 minus I by 1 plus I. এতিয়া তোমাৰ 1 plus I তলত আছে, ইয়াতে 1 minus I কৰা, ওপৰত 1 minus I, তলত যেহেতু 1 minus I আছে, ইয়াতে 1 minus I দুটা হৈ যাব। এতিয়া তোমাৰ এইটো a plus b whole into a minus b, a square minus b square হৈ যাব, আৰু এইটো a square minus 2ab plus b square। এতিয়া তোমাৰ 1 square মানে 1, I square মানে -1, -7 আছে +1 হৈ যাব, আৰু এইটো 1 minus 2 into 1 মানে 2i, আৰু I square মানে -1, গতিকে এইটো -1 হৈ যাব। +1 -1 cancel হ'ল। এতিয়া তোমাৰ -2i by 2, তাৰমানে তোমাৰ 2 cancel হৈ গ'ল, আৰু এইটো থাকিল -i। এতিয়া z1 by z2 equal to আমি পালো -i, অৰ্থাৎ আমি এইটো 0 minus i। এতিয়া 0 minus i মানে এইটো তোমাৰ x dash x বুলি যদি লওঁ, এইটো y dash, তাৰ মানে এইটো 0 minus 1, তাৰমানে নেগেটিভ y এক্সিছত আছে, অৰ্থাৎ কাল্পনিক অক্ষৰ ঋণাত্মক দিশত আছে। গতিকে therefore amplitude of z1 by z2 তোমাৰ হ'ব -pi by 2, যেহেতু কাল্পনিক অক্ষৰ ঋণাত্মক দিশত আছে। ঋণাত্মক দিশত আছে। এতিয়া z1 equal to আছিল আমাৰ 1 minus I আছিল z1 equal to, গতিকে amplitude of z1 উলিয়াব লাগে। আমি প্ৰথমতে tan alpha টো উলিয়াই লওঁ। So tan alpha equal to তোমাৰ modulus of y by modulus of x, এইটো তোমাৰ fourth quadrant আছে, পজিটিভ নেগেটিভ হলে fourth quadrant। modulus of y মানে তোমাৰ -1, x মানে 1, এইটো 1 by 1, tan 45, tan pi by 4। So alpha equal to আমাৰ pi by 4। Therefore amplitude of z1 equal to আমাৰ কিমান হ'ব? fourth quadrantত থাকে, fourth quadrantত মানে ইয়াতে আছে, এইটো তোমাৰ minus alpha হৈ যাব, minus alpha equal to minus pi by 4, and z2 equal to আছিল তোমাৰ 1 plus I, এইটো first quadrantতে আছে, এইটো তোমাৰ এইটো আৰু একে নিচিনা হ'ব, tan alpha উলিয়ালে তুমি 1 পাবা,
গতিকে ডাইৰেক্ট এইটো এম্প্লিচিউড অফ জেডটো বুলি লিখিলোঁ। এইটো তোমাৰ আলফা, তাৰমানে π/4 হ'ব। এতিয়া নাও এম্প্লিচিউড অফ z1 মাইনাছ এম্প্লিচিউড অফ z2 কিমান হয় চাবা। এম্প্লিচিউড অফ z1 মানে তোমাৰ -π/4 পালা, আৰু এম্প্লিচিউড অফ z2 মানে π/4। এতিয়া তোমাৰ তলত 4 আছে, ইয়াত -π হৈ গ'ল, তাৰমানে হ'ব তোমাৰ -2π/4। এইটো কটা গ'লে 2 বাৰ, তাৰমানে -π/2 পালোঁ। এইটো তোমাৰ এম্প্লিচিউড অফ z1/z2 সমান এম্প্লিচিউড অফ z1/z2 equal to amplitude of z1 minus amplitude of z2। 5 নম্বৰটো হৈ গ'ল। এতিয়া 6 নম্বৰটো চাবা। এতিয়া 6 নম্বৰটো আছে আমাৰ, যদি amplitude of z equal to 5 তেন্তে তলত দিয়াবিলাক নিৰ্ণয় কৰা। amplitude of z bar, b টো আছে amplitude of -z, c টো আছে amplitude of iz। এতিয়া amplitude of z equal to 5 হ'ল। So amplitude of z equal to 5, therefore amplitude of z bar হলে তোমাৰ minus of amplitude of z বুলি আমি লিখিব পাৰোঁ, তাৰমানে এইটো -5 হ'ব। আৰু b টো তোমাৰ আছে amplitude of -z equal to এইটো আমি amplitude of minus দি কেনে আগত amplitude of z বুলি লিখিব পাৰোঁ, তাৰমানে -5। আৰু c টো তোমাৰ আছে amplitude of iz, আৰু এনেকুৱা হলে আমি এইটো এনেকৈ লিখিব পাৰোঁ, amplitude of I plus amplitude of z। এতিয়া amplitude of I মানে আমাৰ কেনেকুৱা হ'ব, এইটো বাস্তৱ অক্ষ, এইটো কাল্পনিক অক্ষ, মানে ইয়াতে হ'ব, এইটো 0,I। ইয়াত যদি থাকে পজিটিভ y এক্সিছ, তাৰমানে কাল্পনিক অক্ষৰ ধনাত্মক দিশত থাকিলে সেইটো হ'ব আমাৰ π/2, আৰু amplitude of z মানে হ'ব আমাৰ 5। 6 নম্বৰটো হ'ল। এতিয়া 7 নম্বৰটো চাবা। 7 নম্বৰ এটো আছে আমাৰ, যদি a belongs to r আৰু a less than 0 তেন্তে amplitude of a। এতিয়া a less than 0, তাৰমানে a টো যদি তোমাৰ সাপোজ -2 হয়, তেতিয়াহ'লে এতিয়া amplitude of তোমাৰ -2 plus 0 হয় বুলি যদি লওঁ, এতিয়া এইটো তোমাৰ ক'ত থাকিব, এইটো তোমাৰ বাস্তৱ অক্ষ, আৰু এইটো কাল্পনিক অক্ষ, এইটো x dash o x, আৰু এইটো তোমাৰ y o y dash। এতিয়া -2,0 ইয়াতে হ'ব, অৰ্থাৎ বাস্তৱ অক্ষৰ ঋণাত্মক দিশত থাকিব। বাস্তৱ অক্ষৰ ঋণাত্মক দিশত যদি থাকে amplitude of a টো সদায় পাই হ'ব, আৰু পজিটিভ x এক্সিছত থাকিলে এইটো 0 হ'ব, আৰু নেগেটিভ x এক্সিছত থাকিলে এইটো পাই, অৰ্থাৎ এইটো ইয়াৰ এনসাৰটো হ'ব পাই। আৰু b টো আছে তোমাৰ b belongs to r আৰু b less than 0, amplitude of IB কিমান হ'ব, b less than 0 amplitude of IB লাগে। এতিয়া suppose b less than 0, তাৰমানে তোমাৰ ধৰা b টো তোমাৰ -2 আছে, অৰ্থাৎ এইটো আমি IB আকাৰত আছে যিহেতু, suppose -2i, এইটো যদি আমাৰ আৰ্গান প্লেনত বহুৱাওঁ x dash o x, y o y dash, তেতিয়াহ'লে তোমাৰ ইয়াতে হ'ব 0, -2, অৰ্থাৎ নেগেটিভ y এক্সিছত আছে, গতিকে নেগেটিভ y এক্সিছত যদি থাকে কাল্পনিক অক্ষৰ ঋণাত্মক দিশত, সেইটো তোমাৰ এম্প্লিচিউডটো -π/2 হ'ব। এতিয়া c টো আছে তোমাৰ b belongs to r, b greater than 0, amplitude of IB একে নিচিনা, এইটো যদি তোমাৰ 0তকৈ ডাঙৰ হয়, অৰ্থাৎ সাপোজ এইটো আমি b টো যদি 2 লওঁ, এইটো হ'ব, তেতিয়াহ'লে 0,2, তেতিয়া এইটো পজিটিভ y এক্সিছত আছে, পজিটিভ y এক্সিছত থাকিলে তোমাৰ এম্প্লিচিউডটো কিমান হ'ব, π/2। এতিয়া d টো আছে তোমাৰ, যদি z not equal to 0 তেন্তে amplitude of z plus amplitude of z bar, amplitude of z plus amplitude of z bar, এইটো হ'ব amplitude of z, amplitude of z bar মানে minus of amplitude of z হ'ব, অৰ্থাৎ এইটো 0 হ'ব। আৰু ই টো আছে তোমাৰ amplitude of 1 plus I
প্লাছ এম্প্লিচিউড অফ 1 মাইনাছ আই কিমান হ'ব? এইটো আছে তোমাৰ এম্প্লিচিউড অফ 1 প্লাছ আই প্লাছ এম্প্লিচিউড অফ 1 মাইনাছ আই। এতিয়া এইটো আছে তোমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো আছে ফৰ্থ কোৱাড্ৰেণ্ট। এতিয়া টেন আলফা যদি আমি ওলাওঁ, টেন আলফা ইকুৱেল টু কিমান? মডুলাছ অফ ৱাই বাই মডুলাছ অফ এক্স হ'ব। তাৰমানে 1 মডুলাছ অফ ৱাই মানে এইটো হ'ব, আৰু মডুলাছ অফ এক্স মানে এইটো। তাৰমানে 1 বাই 1 মানে 1, অৰ্থাৎ তোমাৰ 10 পাই বাই 4, এইটো তোমাৰ 10 আলফা। চ' আলফা ইকুৱেল টু পাই বাই 4। এতিয়া ফাৰ্ষ্ট কোৱাড্ৰেণ্টত যদি থাকে তোমাৰ, এতিয়া তোমাৰ এইটো আছে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো আছে ফৰ্থ কোৱাড্ৰেণ্ট। এইটো তুমি পাই বাই 4 পাবা, কাৰণ মডুলাছ অফ -1 মানে 1 হ'ব যিহেতু। গতিকে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিলে তোমাৰ এটা ফাৰ্ষ্ট কোৱাড্ৰেণ্ট এইটো আলফা হ'ব এম্প্লিচিউডটো, আৰু ফৰ্থ কোৱাড্ৰেণ্টত থাকিলে মাইনাছ আলফা, অৰ্থাৎ তোমাৰ এম্প্লিচিউড অফ 1 প্লাছ আই প্লাছ এম্প্লিচিউড অফ 1 মাইনাছ আই, এইটো তুমি আলফা পাবা, আলফা মানে তোমাৰ পাই বাই 4, এইটো মাইনাছ আলফা পাবা, এইটো মাইনাছ পাই বাই 4, তাৰমানে তোমাৰ এইটো 0 হ'ব। এতিয়া 7 নম্বৰৰ অংককেইটা আমাৰ হৈ গ'ল, অৰ্থাৎ অনুশীলনী 2.4ৰ অংককেইটা হৈ গ'ল। আমি নেক্সট ক্লাছত জটিল সংখ্যাৰ সংহতিত দ্বিঘাত সমীকৰণৰ সমাধানৰ ওপৰত আলোচনা কৰিম।